যে সমগ্ৰ অসমৰ শাক পাচলিৰ বজাৰখন এতিয়া বাহিৰৰ ৰাজ্যৰ পৰা অহা পাচলিৰ ভৰ্তি হৈ গৈছে। আৰু বিশেষভাৱে এই সময়ত বানপানী হোৱাৰ লগে লগে বহিৰাজ্যৰ বেপাৰীবিলাকে বিশেষ সুযোগ গ্ৰহণ কৰি অসমৰ সকলোবিলাক বজাৰ, বিশেষকৈ গুৱাহাটীৰ বজাৰখন এতিয়া বহিৰাজ্যৰ পাচলিয়ে ভৰ্তি কৰি পেলাইছে। অসমৰ মুখ্যমন্ত্ৰীক আগতে কোৱা শুনিছিলোঁ যে ইয়াৰ ওপৰত টাস্ক ফ'ৰ্চ গঠন কৰা হ'ব, একশ্যন লোৱা হ'ব, ইনস্পেকশ্যন কৰা হ'ব, ব্যৱস্থা লোৱা হ'ব। কিন্তু দুৰ্ভাগ্যৰ কথা যে অসমৰ মুখ্যমন্ত্ৰীৰ সেই একশ্যন আমি এতিয়ালৈকে দেখা নাপালোঁ। যেনেকৈ বহিৰাজ্যৰ গামোচাৰে আমাৰ অসমখন ভৰ্তি হৈ আছে, এতিয়াও মেচিনৰ গামোচাৰে আমাৰ অসমখন ভৰ্তি হৈ আছে, ঠিক তেনেকৈ বাহিৰৰ শ্বিলঙৰে হওক বা অন্য ঠাইৰে হওক বহিৰাজ্যৰ পাচলিৰে এতিয়া সমগ্ৰ অসমখন গ্ৰাস কৰি পেলাইছে। গতিকে অচিৰে বহিৰাজ্যৰ পৰা অহা পাচলিৰ পৰিমাণ তাৰ ওপৰত বাধা নিষেধ আৰোপ কৰিবৰ কাৰণে অসমৰ থলুৱা খেতিয়কবিলাকক মাধমাৰ নিদি অসমৰ থলুৱা খেতিয়কবিলাকৰ পাচলি বজাৰলৈ নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত আহ্বান জনাইছোঁ। আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়া অনুসৰি টাস্ক ফ'ৰ্চ গঠন কৰি বাহিৰৰ পৰা সকলো অনাৰ যিটো ব্যৱস্থা কৰিছে সেইটোৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ।